APSCত উজ্জ্বলিল ওদালগুৰি জিলাৰ মৃগাংক। তিনিবাৰৰ বিফলতাৰ পিছতো হাৰ মনা নাছিল মাজবাটৰ মৃগাংক নাথে। অধ্যৱসায় আৰু পৰিশ্ৰমী হ'ল সফলতাৰ মাপকাঠি। তাৰেই যেন উদাহৰণ ওদালগুৰি জিলাৰ মাজবাটৰ নিবাসী মৃগাংক নাথৰ। পুত্ৰৰ সফলতাত এতিয়া গৰ্বিত পিতৃ তুলসী নাথৰ লগতে মাতৃ হীৰামণি নাথ। সহকাৰী মেনেজাৰ অসম ইণ্ডাষ্ট্ৰিজৰ বিষয়া পদৰ 15 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে মৃগাংক নাথে। নিকা আৰু স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ বাবে মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছে মৃগাংক পিতৃ তথা মাতৃয়ে। আনহাতে সদৌ BTC নাথ যোগী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সভাপতি যতীন নাথে মৃগাংক নাথৰ ঘৰত উপস্থিত হৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে শুভেচ্ছাও জ্ঞাপন কৰে। মৃগাংক নাথে কেৱল মাজবাটেৰে গৌৰৱ নহয়, নাথ জনগোষ্ঠীৰ গৌৰৱ বুলি কৈছে নেতাগৰাকীয়ে। মৃগাংকৰ এই সফলতাত গৌৰৱান্বিত এতিয়া মাজবাটবাসী। অতিকে সুখী মোৰ পৰীক্ষাৰ ৰিজাল্টটো লৈ, আৰু ভাবিছোঁ যে আপোনালোকৰ আশীৰ্বাদ মোৰ লগত থাকিব যাতে সততাৰে নিজৰ কৰ্মজীৱনত আগবাঢ়ি যাব পাৰোঁ। পঢ়া শুনা মই আপোনাৰ প্ৰথমতে SPM IS একাডেমীত মোৰ অনলাইন ফাউণ্ডেশ্যন বেটছত মই লৈছিলোঁ। তাৰপিছত বাকীখিনি মই ঘৰৰ পৰাই পঢ়া, আৰু এইটো মোৰ 3 নম্বৰ প্ৰচেষ্টাত মই সফল হ'বলৈ পাৰিছোঁ। আৰু কোচিং আছিলে হয় SPMৰ। ভৱিষ্যতেতো এতিয়াতো বাৰু ডিপাৰ্টমেণ্ট পালোৱে বাৰু ইণ্ডাষ্ট্ৰিজৰ, বাকীখিনি চাওঁ আপোনালোকৰ আশীৰ্বাদত আৰু কিমান আগবাঢ়ি যাব পাৰোঁ। আৰু আগলৈ এনেকুৱা শিক্ষাত আকৌ আগুৱাই লৈ যাব নেকি? সেইটো বাৰু মই চেষ্টা কৰিম, আৰু যদি দিবলৈ মই পাৰোঁ। আপোনাৰ প্ৰথমতে বাৰু নিজৰ কৰ্মখিনি কৰি যাব লাগিব, নিজৰ ডিউটিখিনি। তাৰপিছত যদি সময় হয় তেতিয়াহ'লে আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। প্ৰথমতে মই ক'ম যে চেষ্টাৰ অসাধ্য নাই। যে মই যিহেতু আপোনাৰ 3 বছৰ চেষ্টা কৰাৰ ফলতে আজি এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই সকলোকে সেইটোৱে ক'বলৈ বিচাৰোঁ যে আপোনালোকে কষ্ট কৰি যাওক, কষ্টৰ ফল এদিন হ'লেও পাবই, আৰু কষ্টৰ ফল হ'লে মিঠাই হয়। যিহেতু মা দেউতাই মোক আপোনাৰ ক'ব গ'লে ইনস্পাইৰেশ্যন দি সহায় কৰিছে, কাৰণ মই যিহেতু আপোনাৰ ঘৰতে থাকিব লগা হৈছে, আৰু মা দেউতাই যদি মোক সহায় নকৰিলে হয় তেতিয়াহ'লে মোৰ ইমানখিনি অধ্যয়ন কৰিবও নোৱাৰিলোঁ হয়। আৰু তেওঁলোকৰ বাবেই মই আজি সফল হৈছোঁ বুলি ক'ব লাগিব। নাম শ্ৰী মৃগাংক নাথ। ৰেংক কিমান আছিলে? মোৰ আপোনাৰ যোনটো এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰি যোনটো পদ আছে তাৰে মোৰ 15 নম্বৰ ৰেংক। দিনতে আজি APSCত ইমান ধুনীয়া স্বচ্ছভাৱে আমাৰ ল'ৰা ছোৱালীবিলাকে ফলাফল লাভ কৰিব পাৰিছিল, যিটোক নেকি এটা সময়ত আমি যেতিয়া অধ্যয়ন কৰি আছিলোঁ তেতিয়া আমি এইবিলাক কথা ভাবিবই পৰা নাছিলোঁ। কিন্তু ল'ৰা ছোৱালী আজি খুব উৎসাহিত হৈছে এই এক্সামৰ কাৰণে, আৰু মোৰ ল'ৰাৰ সফলতাৰ ক্ষেত্ৰত আমি যথেষ্ট উৎফুল্লিত হৈছোঁ। সৰুৰ পৰাই মই আশা কৰিছিলোঁ মোৰ ল'ৰাই এদিন হ'লেও এটা ভাল ফল দেখুৱাব, তেনেকুৱা মোৰ এটা অনুভৱ হৈছিলে। আৰু এই এক্সামৰ কাৰণে যথেষ্ট কষ্ট কৰিছে। এইটো সফলতা আমাৰ যিটো পালোঁ, এইটোতে আগতে 2টা তেওঁৰ ভাইভাৰ পৰা আঁতৰি আহিব লগা হ'ল, কিন্তু এইবাৰ 3rd এটেম্প। মই এইটোৱে কওঁ যে আমি জানো যে এজন ছাত্ৰ বা ছাত্ৰী ভাল হ'বলৈ হ'লে তাৰ যিটো ফাউণ্ডেশ্যন খুব ভাল হ'ব লাগিব। এই ফাউণ্ডেশ্যনটো ক'ৰ পৰা আহিব? সেইটো আহিব ঘৰৰ পৰা, আৰু আমি ঘৰখনেই আমাৰ শিক্ষাৰ কঠীয়াতলী, আৰু পোনপ্ৰথমতে এইটো আহে আমাৰ মা দেউতাৰ পৰা, তাৰপিছত আমাৰ সমাজ। গতিকে আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক আমি সময় দিব লাগিব। সৰুৰ পৰাই আমি ল'ৰা ছোৱালীক আমি ব্যৱহাৰ, শিষ্টাচাৰ এইবিলাক শিকি আহিব লাগিব। আমি ধৰিলোঁ এতিয়া নিমখ আৰু চেনিটো দেখিবলৈতো একেই, কিন্তু পাৰ্থক্যটো আমি কিহত পাওঁ? আমি সোৱাদৰ পৰা পাওঁ। ঠিক সেইদৰে আমি মানুহ চিনিব পাৰোঁ বা বন্ধু বান্ধৱবিলাক চিনিব পাৰোঁ কিহৰ পৰা? আমি তেওঁলোকৰ ব্যৱহাৰৰ পৰা, নহয় জানো? ব্যৱহাৰৰ পৰা সেই ল'ৰাজন ভাল বেয়া, ছোৱালীজন ভাল বেয়া সেইটো অনুভৱ কৰিব পাৰোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ সেই ছাত্ৰ ছাত্ৰীবিলাকতো সচেতন হ'বই লাগিব, আমাৰ মা দেউতাবিলাকো সচেতন হ'ব লাগিব। ল'ৰাটো ওলাই গ'ল বা ছোৱালীজনী স্কুল গৈছে বা কলেজত গৈছে, তেতিয়া চিন্তা কৰিব লাগিব, আৰু অহাৰ পিছত তেওঁলোকৰ বন্ধু বান্ধৱী এইবিলাকৰ ওপৰতো অলপ মা দেউতাই ষ্টাডি কৰিব লাগে। আৰু পুৱা গধূলি মা দেউতাই প্ৰকৃততে ল'ৰা ছোৱালীক অলপ সময় দিব লাগে অধ্যয়নৰ ক্ষেত্ৰত, আৰু খবৰবিলাক ল'ব লাগে। কিন্তু এনেকুৱা হৈছে আমাৰ মা দেউতাবিলাকে আজিকালি ল'ৰা ছোৱালীক সময় দিব নোৱাৰে।
তেওঁলোকৰ এই মোবাইলটো এটা ব্যাধি হৈছে, হয়নে? এই মোবাইলটোৱে তেওঁলোকৰ ইমান ডাঙৰ এটা ব্যাধি হৈ পৰিছে, নিজৰ মা দেউতাই নিজে মোবাইল চাই থাকে আৰু ল'ৰা ছোৱালীক কয় পঢ়া। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো নহয়। একচুৱেলি সেইটোৰ পৰা অলপ দূৰত্ব ৰাখিব। মোবাইলে যথেষ্ট হেৰি আমাৰ উপকাৰ কৰে, এইটো আমাৰ দুটা ছাইড আছে, এটা অপকাৰ এটা উপকাৰ। গতিকে সেই ছাইডটো মা দেউতাকে সেইটো চিলেক্ট কৰি দিব লাগিব, তেনেকুৱা ধৰণৰ। গতিকে মা দেউতাই যদি সৰুৰ পৰা ল'ৰা ছোৱালীক যদি তেনেকুৱা যদি ৰাখে, ভাল সংগৰ লগত যদি ফুৰা চকা কৰিবলৈ দিয়ে, আৰু তেওঁলোকৰ ঘৰুৱা পৰিৱেশটো খুব ভাল হ'ব লাগে। মা দেউতাৰ মাজত যদি কাজিয়া পেচাল বিশৃংখল, পৰিয়ালৰ বিশৃংখল দেখিলে সেই পৰিয়ালত কিন্তু ল'ৰা ছোৱালী উপকৃত হ'ব নোৱাৰে। গতিকে পৰিৱেশ লাগিব। পোনপ্ৰথম পৰিৱেশটো হৈছে ঘৰখন। মাজবাটৰ পৰা অমৃত নিউজ 24/7।